নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, পোষ্টবোৰ হৈছে ফৰেষ্ট গাৰ্ড, টেকনিকেল এছিষ্টেণ্ট, ড্ৰাইভাৰ। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল পেমেণ্ট দুয়োটাই আবেদন কৰিব পাৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 36,000 প্লাছ আপোনালোকে পাৰ মান্থ দৰমহা লাভ কৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। Age relaxation is applicable as per rule. Application fees for general আৰু OBC কেণ্ডিডেটসকলে 700 টকা দিব লাগিব। For SC, ST, PWD আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 700 টকা দিব লাগিব। SC, ST, PWD আৰু মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, PST ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত লিখিত পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10-12 গ্ৰেজুৱেট পাছ, অৰ্থাৎ আপোনালোকে যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন আছে এইটো 14 জুলাইৰ পৰা আপোনালোকে 10 আগষ্টলৈ আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 10 আগষ্ট 2025, অৰ্থাৎ 14 জুলাইৰ পৰা আপোনালোকে 10 আগষ্টলৈ আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি 10মান শ্ৰেণী পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, PST ডকুমেণ্ট ভেৰিফিকেশ্যন। প্ৰথমে আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, তাৰপিছত PST, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইয়াত জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 700 টকা দিব লাগিব এপ্লিকেশ্যন ফিজ। SC, ST, PWD আৰু মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই এপ্লিকেশ্যন ফিজটো আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। আৰু মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন ইজ এপ্লিকেবল এজ পাৰ ৰুল। ইয়াত আপোনালোকে 36,000 প্লাছ পাৰ মান্থ চেলাৰী লাভ কৰিব। ইয়াৰ পোষ্টবোৰ হৈছে ফৰেষ্ট গাৰ্ড, টেকনিকেল এছিষ্টেণ্ট আৰু ড্ৰাইভাৰ। আৰু এপ্লাই মোডটো অনলাইন হ'ব, অল ইণ্ডিয়া মেল পেমেণ্ট দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলে ইমানে, ধন্যবাদ।